কাৰ ভাগ্য কেনেকৈ সলনি হয় কোনেও নাজানে। গড়িপুৰত চিমেণ্ট ক্ৰয় কৰি এজন মিস্ত্ৰীয়ে লাভ কৰিলে মটৰচাইকেল। ঘৰৰ বাবে চিমেণ্টৰ বস্তা ক্ৰয় কৰি কপাল খুলিল এজন মিস্ত্ৰীৰ। কাৰ ভাগ্য কেনেকৈ সলনি হয় কোনেও ক'ব নোৱাৰে। গড়িপুৰত চিমেণ্ট ক্ৰয় কৰি এজন মিস্ত্ৰীয়ে লাভ কৰিলে মটৰচাইকেল। প্ৰতিদিনে বেলেগৰ ঘৰৰ বাবেহে ক্ৰয় কৰে চিমেণ্ট, কিন্তু সেইদিনা উপহাৰ কুপন চলি থকা নিজৰ ঘৰখনৰ বাবে ৰতিয়া দহৰ ছানোৱাৰ হুছেইনে ব্লাক টাইগাৰৰ 10 বস্তা চিমেণ্ট ক্ৰয় কৰি লাভ কৰিলে নিজৰ সপোনৰ মটৰচাইকেলখন। মটৰচাইকেলখন লাভ কৰিয়ে আনন্দত আত্মহাৰা যুৱকজন। গড়িপুৰস্থিত NS হাৰ্ডৱেৰত কোম্পানীটোৰ এটি হজাতি দলে উপস্থিত হয় মটৰচাইকেল তথা চাবি পাৰ্ট ছানোৱাৰ হাতত অৰ্পণ কৰে বুলি জানিব পৰা গৈছে। মোৰ নাম ছানোৱাৰ হুছেইন। আজি মোৰ ঘৰ ৰতিয়া গোলাঘাট সমষ্টি। মই পকা ঘৰৰ মিস্ত্ৰী হয়, ৰাজমিস্ত্ৰী বুলি কয়, কোনোবাই ৰাজৰ মিস্ত্ৰী বুলি কয়, এনেকুৱা। প্ৰথমে মই ওপৰলৈ ধন্যবাদ জনাওঁ, যিহেতু আজি মই মোক প্ৰাইজখন দিলে। কুপনখন পোৱাৰ মই আজি ধৰক 3-4 মাহ হ'ল। মই আগত অনুভৱ খুচি এনেকুৱা যেন লাগিছে, লাষ্টত মই অলপ দুখৰ পৰিণত, এনেকুৱা যেন লাগিছে মই পাম নে নাপাম। আপোনাৰ জৰিয়তে মই এটা ক'ব বিচাৰোঁ যে যিমান ব্লাক টাইগাৰৰ কৰ্মকৰ্তা আছে চবকে মই ধন্যবাদ জনাওঁ। মই পাইছোঁ আৰু মই এনেই চবৰে কাম কৰি থাকোঁ, কিন্তু মই অলপ ঘৰৰ কামৰ কাৰণে মই আগত এখন বেটাৰী লিষ্টকে লৈছোঁ, মই টুটু বুলি কয় আৰু অটোখন মই যাওঁতে মই অলপ বাথৰুমৰ কাম কৰিম বুলি আৰু কলৰ দমকলৰ হেৰিখন প্লাষ্টাৰ কৰিম, অলপ চিমেণ্ট লৈ গ'লোঁ। তাতে মই চিমেণ্ট 10 বস্তামান লৈ গৈছোঁ। ব্লেক টাইগাৰ এই আমাৰ নুৰুল হক দাদা, NS হাৰ্ডৱেৰ। কোৱালিটি বঢ়িয়া। তাৰমানে যেনেকুৱা বেলেগ চিমেণ্টৰ আগত মই কাম কৰিছোঁ, যেনেকুৱা সোনকালে পানী মাৰিব লাগে, নহ'লে আৰু নদীত পানী চটত যেনেকুৱা যায়, পানী মাৰিলে এইটো চিমেণ্ট এনেকুৱা নহয়, সোনকালে 24 ঘণ্টাৰ ভিতৰত একদম তাগৰা হেভি ছেটিং হয়। যেনেকুৱা ধৰক আমাৰ হেল্পাৰবিলাক কি কৰে, ডাম্বেল বনায়, আপোনাৰ চিমেণ্টে দি বেলেগ চিমেণ্টত যদি আগত বনাইছে সোনকালে খহি যায়, ডাম্বেল মাৰোঁতে আৰু এনেকুৱা যদি মাৰোঁ, কিন্তু ব্লেক টাইগাৰ চিমেণ্টে একদম সোনকালে শক্ত হৈ যায়। দোকানীজনক মই নুৰুল দাক একেবাৰে ধন্যবাদ জনাওঁ, যিহেতু মই কি ক'ম, মোৰ ক'বলৈ ভাষা নাই। ধন্যবাদ দাদা আপোনাক, আৰু পৰৱৰ্তী সময়ত যাতে মোৰ নিচিনা আকৌ বেলেগ মানুহো পায়। গৌৰীপুৰ হয়, মোৰ নাম নুৰুল হক। তাৰমানে ই সদায় 10 বেগ কৰি লৈ যায়, 2-3 দিন মূৰে লৈ যায়। তাৰ ভাগ্যত থকাৰ কাৰণে পাইছে আৰু বস্তাৰ ভিতৰত। ভাল লাগিছে মোকো আজি যে বাইকখন দিছে। প্ৰায় মোক ফোন কৰি থাকে, দাদা কেতিয়াবা মই পাবি, সময় আছে, মাৰ্চ মাহলৈকে দিব, কোম্পানী তেনেকুৱা নকৰে। আৰু বহুত ভাল লাগিছে আজি দিছে। আৰু চিমেণ্টৰ কোৱালিটিও বহুত ভাল, আমাৰ কোম্পানীৰ লগতে আছে। বহুত ধন্যবাদ সকলোকে। মাৰ্চ 31 তাৰিখলৈকে আছে, আৰু কুপনো থাকে। মিস্ত্ৰীবিলাকতো কুপনৰ আশাত বেছিবলৈ ইণ্টাৰেষ্টেড হয়। ব্লেক টাইগাৰ চিমেণ্ট কুপন আছে, তাৰ বাইকো ওলালে, আজি এটা প্ৰেছাৰ কুকাৰো পালে, কোৱালিটিও ভাল। আনন্দিত হৈছে মিস্ত্ৰীবিলাক বাইকখন দিয়াৰ কাৰণে। চিমেণ্টৰ এটাই প্ৰডাক্ট, খুব ভাল কোৱালিটি, বেয়া নহয়, ৰিজাল্টবিলাক ভালেই পাইছোঁ। এনেই সৰু সুৰা কুপন সকলোৱে পাই থাকে, এই ডাঙৰ এটাই পালে। প্ৰেছাৰ কুকাৰ, কাঁহী, থালি বৰ্তন, ফ্ৰিজ, টিভি চবেই পায়, বাইক এটাই পালে। মই 2 বছৰ হ'ল ডিলাৰ লোৱা, গৌৰীপুৰত এটাই পালে বাইক। ৰাইজক বহুত ধন্যবাদ, ভাল ব্লেক টাইগাৰ চিমেণ্ট দি কাম কৰাৰ কাৰণে মই ভালেই ক'ম। কিন্তু ভাল ৰিজাল্টো ভাল পাইছোঁ। মই নিজে এই ঘৰটো বনাইছোঁ, দোকানটো ব্লেক টাইগাৰ দি বনাইছোঁ। এইখিনি